কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আছে আৰু সেই আপডেটটো ইমপ্লিমেণ্টেশ্যন অফ অল পেঞ্চন ৰিগাৰ্ডিং হয় আৰু প্ৰথম কুৱেশ্যনটোৱে আপোনালোকে ইয়াতে দেখা পাব ৱেডাৰ দ্য গভৰ্ণমেণ্ট প্ৰপ'জ টু ইমপ্লিমেণ্ট অল পেঞ্চন স্কিম ফৰ দ্য এমপ্লয়িজ বাই এবলিচিং দ্য নেশ্যনেল পেঞ্চন ছিষ্টেম এণ্ড ইউনিফাইড পেঞ্চন স্কিম ইফ চ' দ্য টাইমলাইন দেয়াৰ ফৰ এণ্ড ইফ নট দ্য ৰিজনছ দেয়াৰ ফৰ। তো প্ৰথম কুৱেশ্যনটোৱে বাৰে মানে পোনপ্ৰথমে এইটোৱে সুধিছে যে NPS UPS এবলিছ কৰি বা সেইটো বাতিল কৰি পেলাই OPS প্ৰৱৰ্তন কৰিব নেকি? প্ৰথম কুৱেশ্যনটোৱে সেইটো কুৱেশ্যন কৰা হৈছে। তো চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন লোকসভাত কুৱেশ্যন কৰা হৈছিলে আৰু এই কুৱেশ্যনৰ আনচাৰত কি আহিছে আমি গোটেইখিনি কথা চাম। এই খবৰটো একেবাৰে লেটেষ্ট হয় কাৰণ 15 ডিচেম্বৰ তাৰিখে খবৰটো আহিছিলে আৰু এই কুৱেশ্যনটো কৰিছিলে শ্ৰী এণ্টনি, শ্ৰী আমৰা ৰাম, শ্ৰী উৎকেশ বাৰ্মা মাথুৰ, শ্ৰী ইমৰান মাছুদ আৰু আনচাৰটো দিছে টোটেল 5টা কুৱেশ্যন এটা কৰা হৈছে আৰু 5টা কুৱেশ্যনৰ আনচাৰ ইয়াতে দিছে ষ্টেট ফাইনেন্স মিনিষ্টাৰ শ্ৰী পংকজ চৌধুৰী। তো গোটেইখিনি কথা আমি চাম ইয়াতে কি কুৱেশ্যন কৰিছে আৰু আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে পাবৰ কাৰণে। আৰু ইয়াতে আমি ইংৰাজীখিনি পঢ়িবলৈ চেষ্টা নকৰি এই অসমীয়া যিখিনি মিনিং আছে সেই মিনিংখিনি আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, প্ৰথম কুৱেশ্যনটো এনেকৈ কৰিছে চৰকাৰে কি ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী আৰু একত্ৰিত পেঞ্চন প্ৰণালী UPS আৰু NPS বাতিল কৰি নিজৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS পুনৰ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিছেনে? যদি কৰিছে তেন্তে তাৰ সময়সীমা কি? যদি নকৰে তেন্তে তাৰ কাৰণ কি? নম্বৰ বিত দিছে বহু ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে OPS কাৰ্যকৰী কৰিছেনে? যদি কৰিছে তেন্তে কেন্দ্ৰৰ সৈতে জমা থকা ধনসমূহ ৰাজ্য চৰকাৰসমূহলৈ ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া কি? আৰু OPS বলবৎ থকা ৰাজ্যসমূহৰ ক্ষেত্ৰত ৰাজ্যভিত্তিক জমা ধনৰ পৰিমাণ কিমান? কুৱেশ্যন নম্বৰ চিত কৈছে UPS পেঞ্চন ব্যৱস্থাৰ সৈতে কোনো অসামঞ্জস্যতা জড়িত আছেনে? যদি আছে তেন্তে তাৰ বিৱৰণ সুধিছে। নম্বৰ ডিত সুধিছে যে কৰ্মচাৰীৰ চাকৰিকালত দৰমহাৰ পৰা কটা অৱদান অৱসৰৰ সময়ত তেওঁলোকক ঘূৰাই দিয়া নহ'ব বুলি কোৱা হৈছেনে? আৰু একেবাৰে শেষৰটো কৈছে যে যদি তেনে হয় তেন্তে তাৰ বিৱৰণ কি? এই কুৱেশ্যনকেইটাৰ আনচাৰটো আমি চাবলৈ চেষ্টা কৰিছোঁ। তো প্ৰথম কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী NPS বা একত্ৰিত পেঞ্চন প্ৰণালী UPSৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি OPS পুনৰ চালু কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নহয়। তো দেখিছে আপোনালোকে তেওঁলোকে বিবেচনা কৰা নাই এতিয়ালৈকে। নম্বৰ বিত আনচাৰটো এনেকৈ দিছে ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড, পাঞ্জাৱ আৰু হিমাচল প্ৰদেশ ৰাজ্য চৰকাৰে নিজৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰ বিষয়ে পেঞ্চন ফাণ্ড আৰু উন্নয়ন প্ৰাধিকৰণ অৰ্থাৎ PFRDAক অৱগত কৰিছে। পেঞ্চন ফাণ্ড আৰু উন্নয়ন প্ৰাধিকৰণ আইন 2013 আৰু PFRDA NPSৰ অধীনত প্ৰস্থান আৰু উত্তোলন বিধিমালা 2015 তথা আন প্ৰাসংগিক বিধিমালাৰ অধীনত এনে কোনো ব্যৱস্থা নাই যাৰ জৰিয়তে গ্ৰাহকৰ বা চৰকাৰী অৱদান, কৰ্মচাৰীৰ অৱদান আৰু তাৰ ওপৰত হোৱা লাভসহ সঞ্চিত কৰ্পাছ ঘূৰাই লৈ ৰাজ্য চৰকাৰক পুনৰ জমা দিব পৰা যায়। কুৱেশ্যন নম্বৰ চিৰ পৰা ইলৈকে ইয়াতে আনচাৰটো এনেকৈ দিছে যে UPS এটা তহবিল ভিত্তিক পেঞ্চন প্ৰণালী যি কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ উভয়ৰ নিয়মাৱলী আৰু সময়মতে হোৱা অৱদানৰ সঞ্চয় আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে যাতে কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদান কৰিব পৰা যায়। UPSৰ অধীনত অৱসৰৰ সময়ত এজন গ্ৰাহকে তলত উল্লেখিত সুবিধাসমূহ লাভ কৰিবলৈ যোগ্য হয়। তো ইয়াতে কি সুবিধা তেওঁলোকে লাভ কৰে সেই সুবিধাখিনি ইয়াতে দিছে। তো নম্বৰ 1ত কৈছে ন্যূনতম 25 বছৰৰ যোগ্য সেৱা সম্পূৰ্ণ কৰিলে অৱসৰৰ পূৰ্বৱৰ্তী শেষ 12 মাহৰ গড় মূল বেতনৰ 50% হাৰত নিশ্চিত পেঞ্চন। কম সেৱাকালৰ ক্ষেত্ৰত ন্যূনতম 10 বছৰলৈকে সেই পেঞ্চন আনুপাতিক হাৰত প্ৰদান কৰা হ'ব। নম্বৰ 2ত কৈছে কৰ্মচাৰীৰ মৃত্যু হ'লে তেখেতৰ বৈধ পত্নীক কৰ্মচাৰীৰ মৃত্যুৰ আগতে লাভ কৰি থকা পেঞ্চনৰ 60% হাৰত নিশ্চিত পৰিয়াল পেঞ্চন দিয়া হ'ব। নম্বৰ 3ত কৈছে
ন্যূনতম 10 বছৰৰ যোগ্য সেৱা সম্পূৰ্ণ কৰি অৱসৰ ল'লে মাহে ন্যূনতম 10,000 টকা নিশ্চিত পেঞ্চন পাব। নম্বৰ 4 কৈছে নিশ্চিত পেঞ্চন, পৰিয়াল পেঞ্চন আৰু ন্যূনতম পেঞ্চনৰ ক্ষেত্ৰত মূল্য বৃদ্ধি অনুসৰি সমন্বয় ইনফ্লেশ্যন ইণ্ডেক্সেশ্যন প্ৰযোজ্য হ'ব, য'ত ডিয়াৰনেছ ৰিলিফ সেৱাৰত কৰ্মচাৰীৰ বাবে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ AICPIW আধাৰত নিৰ্ধাৰণ কৰা হ'ব। নম্বৰ 5 কৈছে অৱসৰৰ সময়ত গ্ৰেচুইটিতকৈ অতিৰিক্তভাৱে প্ৰতিটো সম্পূৰ্ণ 6 মাহৰ সেৱাৰ বাবে অৱসৰৰ তাৰিখত থকা মাহেকীয়া বেতন মূল বেতন প্লাছ DA-ৰ 1/10 হাৰত এককালীন ধন প্ৰদান কৰা হ'ব। এনে ধন নিশ্চিত পেঞ্চন পৰিমাণ হ্ৰাস নকৰিব। আৰু শেষৰটো কৈছে ইয়াতে 6 নম্বৰ পেঞ্চন আৰম্ভ হোৱাৰ পিছত চাকৰিকালত দৰমহাৰ পৰা কটা অৱদান ঘূৰাই দিয়াৰ কোনো ব্যৱস্থা নাই। তথাপি UPS গ্ৰাহক বা প্ৰযোজ্য ক্ষেত্ৰত বৈধ পত্নীয়ে অৱসৰৰ স্বেচ্ছা অৱসৰ অথবা মৌলিক নিয়ম 56(জ)ৰ অধীন অৱসৰৰ তাৰিখত UPS-ৰ সৈতে সংযুক্ত প্ৰাণত উপলব্ধ ব্যক্তিগত কৰ্পাছ বা বেঞ্চমাৰ্ক কৰ্পাছৰ যিটো কম সৰ্বাধিক 60% পৰ্যন্ত উত্তোলন কৰাৰ বিকল্প লাভ কৰিব, যাৰ ফলত নিশ্চিত পেঞ্চনৰ পৰিমাণ আনুপাতিকভাৱে হ্ৰাস পাব। তো দেখিলে আপোনালোকে ইয়াতে কোৱা হৈছিলে যিখিনি উত্তৰ, সেই উত্তৰ গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰভিউত কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।